মৰমৰ কণমানিহঁত কেনে আছা বাৰু তোমালোক? আজি আমি আকৌ আহিলো এটা নতুন বিষয় লৈ। আজিৰ বিষয়টো কি জানানে নাই? তোমালোকৰ কিন্তু আজি বিষয়টোৰ নাম শুনিলে খাবলৈ মন যাব, কাৰণ আজিৰ বিষয়টো হৈছে ফল-মূল। আজি আমি জানিম বিভিন্ন ফল-মূলৰ নাম। আহাচোন এটা এটাকৈ পঢ়ি যাওঁ। এয়া প্ৰথম ফলটো কি? আপেল। আ পত্ৰিকাৰে পেল ল আপেল। ইংৰাজীত কোৱা হয় এপল। APPLE আপেল। আহা এতিয়া আমি দ্বিতীয় ফলটো চাম। এইটো হৈছে দ্বিতীয়টো ফল। এই ফলটোৰ নাম হৈছে নাচপতি। দন্তীয়া নটাকাৰে না, প্ৰথম চ, প, দন্তীয়া তত হচইকাৰে তি, নাচপতি। এতিয়া আমি চাম নাচপতিৰ ইংৰাজী শব্দ। নাচপতিৰ ইংৰাজী শব্দ হৈছে পেয়াৰ। PEAR পেয়াৰ মানে নাচপতি। এইটো কি? এইটোতো সকলোৱে ভাল পায়। মইতো বহুত ভাল পাওঁ। গৰমৰ দিনত যে ওলাই আম। লিখিবা আৰু পটককে মই এটা লিখিবা। হৈ গ'ল আম। এতিয়া আমক কি বুলি কয়? সকলোৱে কোৱা। মেংগো। MANGO মেংগো। এইটো চোৱা, এইটোও কিন্তু আমি গৰমৰ দিনত বিৰাট খাওঁ ন? এইটো হৈছে তৰমুজ। দন্তীয়া ত, ৰ, ম, মত হচৌকাৰ আৰু বৰ্গীয়া জ, তৰমুজ। এতিয়া আমি তৰমুজক ইংৰাজীত কি বুলি কওঁ? ৱাটাৰমেলন। WATER ৱাটাৰ। MELON ৱাটাৰমেলন মানে তৰমুজ। এই ফলটোৰ নাম হৈছে ডালিম। ডালিম ফলটোত এসোপা গুটি থাকে। বহুগুটীয়া ফল বুলি কয় ডালিমক, হয়নে? কেঁচা কি লিখিছে? মধিনিয়া দ, তাত আকাৰ, ল, তাত হচইকাৰ আৰু ম, এনেকৈ হৈ গৈছে ডালিম। ডালিমক ইংৰাজীত পমিগ্ৰেণ্ট বুলি কয়। POMEGRANTE পমিগ্ৰেণ্ট। মৰমৰ কণমানিহঁত আহাচোন নামবোৰ আকৌ এবাৰ পঢ়ো। আপেল, নাচপতি, আম, তৰমুজ, ডালিম। মৰমৰ কণমানিহঁত এতিয়া এই ফল